নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? অপশ্যনকেইটা হৈছে এ জাতিংগা, বি চিৰি, চি জিৰি, ডি মধুৰা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিৰি। বন্ধুসকল, কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম হৈছে জিৰি। নেক্সট কুৱেশ্যনটো হৈছে বিধানসভাৰ সদস্য হ'ব লাগিলে তেওঁৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যনকেইটা হৈছে এ 18 বছৰ, বি 25 বছৰ, চি 30 বছৰ, ডি 35 বছৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25 বছৰ। বন্ধুসকল, বিধানসভাৰ সদস্য হ'ব লাগিলে তেওঁৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন নাই? অপশ্যনকেইটা হৈছে এ ভাৰত, বি ৰাছিয়া, চি ইংলেণ্ড, ডি ছুইজাৰলেণ্ড। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছুইজাৰলেণ্ড। বন্ধুসকল, ছুইজাৰলেণ্ড ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন নাই। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰথমজন আয়ুক্ত কোন আছিল? অপশ্যনকেইটা হৈছে এ এম এন খাৰঘৰীয়া, বি অৰুণাম বৰকটকী, চি জ্যোতিৰ্ময় চক্ৰৱৰ্তী, ডি গায়ত্ৰী নাৰ্জাৰী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জ্যোতিৰ্ময় চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যনটো হৈছে নীৰৱ উপত্যকা ক'ত অৱস্থিত? অপশ্যনকেইটা হৈছে এ কেৰেলা, বি তেলেংগানা, চি মহাৰাষ্ট্ৰ, ডি গোৱা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেৰেলা। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? অপশ্যনকেইটা হৈছে এ ৰুছ, বি কানাডা, চি চীন, ডি ভেটিকান চিটি। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুছ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত আৰু চীনক পৃথক কৰা ৰেখাডালৰ নাম কি? অপশ্যনকেইটা হৈছে এ ডুৰাণ্ডো ৰেখা, বি মেকমোহন ৰেখা, চি ৰেডক্লিফ ৰেখা, ডি ওপৰৰ এটাও নহয়। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেকমোহন ৰেখা। নেক্সট কুৱেশ্যনটো হৈছে 14 নীতিৰ প্ৰৱৰ্তন কোনে কৰিছিল? অপশ্যনকেইটা হৈছে এ চাৰ্চিল, বি ৰুজভেল্ট, চি উইলছন, ডি ৰুছো। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উইলছন। বন্ধুসকল, 14 নীতিৰ প্ৰৱৰ্তন উইলছন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনকেইটা হৈছে এ বামুণী মৈদাম, বি লখৰা, চি উলুবাৰী, ডি ৰঙিয়া। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উলুবাৰী। বন্ধুসকল, অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় উলুবাৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনকেইটা হৈছে এ শালস্তম্ভ, বি ভাস্কৰ বৰ্মন, চি মহিৰংগ দানৱ, ডি নৰকাসুৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটো হৈছে নাটকৰ যৱনিকা শব্দটো কাৰ অৱদান? অপশ্যনকেইটা হৈছে এ মৌৰ্যসকলৰ, বি গুপ্তসকলৰ, চি গ্ৰীকসকলৰ, ডি কুষাণসকলৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গ্ৰীকসকলৰ। বন্ধুসকল, নাটকৰ যৱনিকা শব্দটো গ্ৰীকসকলৰ অৱদান। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংসদে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে? অপশ্যনকেইটা হৈছে এ 365 নং, বি 382 নং, চি 362 নং, ডি 368 নং। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 368 নং। নেক্সট কুৱেশ্যনটো হৈছে আহোম যুগত ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম কি? অপশ্যনকেইটা হৈছে এ কামশাস্ত্ৰ, বি বিষ্ণু পুৰাণ, চি ধৰ্মপুৰাণ, ডি হস্তিবিদ্যানভ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হস্তিবিদ্যানভ। বন্ধুসকল, আহোম যুগত ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম হৈছে হস্তিবিদ্যানভ।